Hey my dear SM people, আজি কেইদিনমানৰ পৰা বহুতে আপোনালোকে দেখা পাই আছে অলপ লক্ষ্য কৰি আছে যদি 6 আপোনালোকে লিভ ল'ব যায় তেতিয়া হলে লিভ নট এভেইলেবল বুলি দেখাই থাকে তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰথমে আপোনাৰ ল্যাপটপৰ ব্ৰাউজাৰ হওক বা মোবাইলৰ ব্ৰাউজাৰ হওক ব্ৰাউজাৰত যাব ব্ৰাউজাৰত গৈ 6 যেটো ওয়েবসাইট পোৰ্টেল হেতু খুলি ল'ব হেতু আপোনালোকে যদি নিজে নাজানে তেতিয়া হলে জাস্ট ইয়াতে যেটো গুগলৰ সাৰ্চ বাৰ থাকে সাৰ্চ বাৰৰ ওপৰত গৈ পেলাই 6 বুলি সাৰ্চ কৰিলে হ'ল তাত 6 প্ৰথম যেটো লিংক আহে 6 আসাম এই লিংকটোতে আপোনালোকে ক্লিক কৰিলে হৈ যাব এতিয়া ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ লগইন পেজটো আহিব লগইন পেজটো অহাৰ পিছত ইয়াতে আপোনাৰ স্কুলৰ ইউডাইস আৰু ইয়াতে পাসওয়াৰ্ড ডিস্ট্ৰিক্ট আৰু এই সেম ক্যাপচাটো ইয়াতে পুট কৰি লগইন কৰিব মই লগইন কৰি লৈছো মোৰ স্কুলখনৰ এতিয়া মোৰ লগইন হৈ গল লগইন হৈ যোৱাৰ পিছত অলপ সময় আপোনালোকে ওয়েট কৰিব 6 পেজটো আজিকালি লগইন হোৱাৰ পিছত লোড লওতে অলপ সময় লাগে এনেকৈ চকৰিটো ঘূৰি থাকিব পাৰে অলপ সময় তো অলপ সময় ওয়েট কৰি ল'ব আৰু যদি এনেকৈ বেছি টাইমে ঘূৰি থাকে আপোনাৰ খোলা নাযায় তেতিয়াহলে ওপৰৰ পৰা জাস্ট স্লাইড কৰিব ৰিফ্ৰেশ যেটো কৰে তেনেকৈ স্লাইড কৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে এটা অপচন দেখিব 3 বাৰ দেখিছে নিশ্চয় এই অপচনটো ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এখন মেনু খোল খাব এই মেনু যিখন আছে মেনুখনত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং লৈকে আহিব টিচাৰ এণ্ড ষ্টাফ তাৰ পিছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং এতিয়া ইয়াতে যিমানখিনি আপোনালোকৰ টিচাৰ আছে গোটেইখিনিৰ নাম দেখা দিব দেখা দিয়াৰ পিছত আপুনি একদম লিষ্টখনৰ লাষ্টলৈকে যাব তাত গৈ সিলেক্ট একচন দেখিব সিলেক্ট একচনৰ পিছত দেখিব ভিউ লিভ বেলেন্স কিমানটা বাকি আছে হেতু চাব পাৰি এতিয়া ইয়াত মানুহজনে কিমানটা লিভ লৈছে বা কিমানটা লিভ বাকি আছে এইবোৰ ইয়াত চাব পাৰি একচুয়াল লিভ ইয়াতে কিমানটা পায় 12টা এপ্লাইড লিভ কিমান এটা এনেকৈ এখিনি চাই ল'ব পাৰি এতিয়া কিছুমানৰ দেখা পাব ইয়াতে -1 দেখাব কিছুমানৰ দেখাব ইয়াতে -2 কিছুমানৰ ইয়াতে এপ্লাইড 3-4 হৈ গৈছে ইয়াত -3-4 হৈ গৈছে তাৰ পিছত লিভ ল'ব পৰা নাই এই প্ৰবলেমবোৰৰ সলিউশন এটাই আছে হেতু হ'ল আপোনাৰ ইয়াত ওপৰত দেখিছে এড লিভ বুলি অপচন এটা আছে এইটো এড লিভত যাব এড লিভত গৈ পেলাই আপুনি একাডেমিক ইয়াৰ যেটো আছে হেতু সিলেক্ট কৰিব একাডেমিক ইয়াৰ হ'ল আপোনাৰ 2023-24 লিভ টাইপ ইয়াতে চাওক সবকিটা লিভ আপুনি এড কৰিব নোৱাৰে ইয়াত ক্যাজুয়াল লিভটো হে এড কৰিব পাৰিব কেৱল একাডেমিক ইয়াৰ হিচাপত আৰু কিমানটা ক্যাজুয়াল লিভ একাডেমিক ইয়াৰটোত পাব 12টা তো সাবমিট কৰি দিব 12টা সাবমিট কৰি দিয়াৰ পিছত এতিয়া আপুনি দেখা পাব এই মানুহজনৰ ক্যাজুয়াল লিভ এভেইলেবল 12টা আছে ইয়াতে চাওক এভেইলেবল লিভ অলপ আগত যেটো এমটি আছিল হেতু 12টা হৈ গল তো এনেকৈ আপোনালোকে এই লিভটো এড কৰি ল'ব তেতিয়াহে ক্যাজুয়াল লিভ ল'ব পাৰিব বাকিখিনি লিভৰ ক্ষেত্ৰত অলপমান বেলেগ কন্ডিশন আহে মানে সব লিভ আমাৰ টিচাৰ খিনিয়ে নাপায় একচুয়ালি গতিকে ইয়াতে সকলো লিভ এপ্লাই আমি এড লিভ কৰিব নোৱাৰো হেতু বাবে তো এনেকৈ আপোনালোকে ক্যাজুয়াল লিভটো এড কৰি ল'ব তেতিয়াহে আপোনালোকৰ যেটো লিভ ল'ব পৰা সিস্টেম আকৌ ওপেন হ'ব থ্যাংক ইউ ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ লগৰ যিমান টিচাৰ আছে সবকে